সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুত বৰা ডাঙৰীয়া, ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা বিধায়ক আসিফ নাজাৰ ডাঙৰীয়া, বিধায়ক নন্দিতা দাস ডাঙৰীয়ানী, বিধায়িকা শিৱমণি বৰা ডাঙৰীয়ানী, বিধায়ক জাকিৰ হুছেইন চিগদা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা মেঘালয়ৰ পৰা অহা আমাৰ তুৰা লোকসভা সমষ্টিৰ সাংসদ চেলেং চাংমা ডাঙৰীয়া, উপস্থিত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ উপসভাপতিসকল কালেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আৰ পি শৰ্মা ডাঙৰীয়া, আমাৰ মাধৱ ৰাজবংশী ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদকসকল আৰু উপস্থিত থকা প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ যথেষ্ট আমাৰ ইয়াত সংখ্যাত উপস্থিত থকা দলৰ সতীৰ্থসকল নৱজ্যোতি তালুকদাৰকে প্ৰমুখ্যে কৰি আমাৰ জিলা কংগ্ৰেছৰ সভাপতিসকল আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, এতিয়া বক্তৃতা দিয়া সময় শেষ হ'ল, কাম কৰা সময় আৰম্ভ হয়নে নহয় কওকচোন? বক্তৃতা শুনিলে এতিয়া নিজৰ দায়িত্ব বুজিব লাগিব। আমাৰ দায়িত্ব কি? আমি কংগ্ৰেছৰ সভালৈ আহিছোঁ। আজি ৰাতিপুৱাই 3টা বজাত 5টা বজাত সাৰ পাই ঘৰৰ কামখিনি সামৰি আমি ইয়াত আহিছোঁ। বিভিন্ন দলৰ নেতাসকলৰ কথাবোৰ আমি শুনিছোঁ আৰু পিছত আমি ঘৰলৈ উভতি গৈছোঁ। কিন্তু ইয়াতে আমাৰ কাম শেষ নেকি? এইখিনি কৰিলে সভালৈ আহিলে, ঘৰলৈ গ'লে আমি নিৰ্বাচন জিকিব পাৰিম নেকি? যদি বাস্তৱভাৱে আমি নিজৰ দায়িত্ব পালন কৰিব লাগে, বাস্তৱভাৱে যদি প্ৰতিটো সমষ্টিৰ ভিতৰত আমি নিৰ্বাচন জিকিবলৈ বিচাৰোঁ, তেতিয়া আমাৰ দায়িত্ব আজি শেষ হোৱা নাই, আমাৰ দায়িত্ব আৰম্ভহে হৈছে আজি। আৰু কি কৰিব লাগিব? আমাৰ নিজৰ বিভিন্ন আমাৰ গোটবোৰ বনাব লাগিব, নিজৰ নিজৰ মাজত প্ৰচাৰৰ গোট বনাব লাগিব। এটা গোট যুৱকসকলৰ বনাব লাগিব, যি বিভিন্ন ঠাইত যুৱকসকলৰ লগ পাই যুৱকৰ কথাবোৰ ক'ব। এটা গোট মহিলাসকলক বনাব লাগিব, যিসকলে ঘৰে ঘৰে গৈ মহিলাসকলক লগ পাই আজি বৰ্তমানৰ পৰিস্থিতিলৈ কথা পাতিব। আমাৰ বিভিন্ন জনগোষ্ঠী আছে, বিভিন্ন জনজাতি আছে, বড়ো, ৰাভা, কোচ ৰাজবংশী, বঙালী, আমাৰ ইছলাম ধৰ্মী, খ্ৰীষ্টিয়ান, শিখ, আমি নিজৰ মাজত বিভিন্ন বিভিন্ন আমাৰ গোটবোৰ সৃষ্টি কৰি আমি মানুহৰ ওচৰলৈ যাব লাগিব। আজি অসমৰ ৰাইজ আমাক ভোট দিবলৈ প্ৰস্তুত, আজি অসমৰ ৰাইজ আমাক জিকাবলৈ প্ৰস্তুত। মাত্ৰ অসমৰ ৰাইজে বিচাৰে যে এবাৰ কাৰণে কংগ্ৰেছে তেওঁলোকৰ ঘৰলৈ ওচৰ যাওক, তেওঁলোকৰ ঘৰলৈ ওচৰ যাওক। আৰু যেতিয়ালৈকে আমি কংগ্ৰেছ কৰ্মীখিনি নিজৰ নিজৰ মাজত সৰু সৰু গোট খুলি যদি আমি মানুহৰ ঘৰলৈ যাব নোৱাৰোঁ, আমাৰ কাম আধৰুৱা হৈ থাকিব। সেইকাৰণে ভাবি লওক, মই ইয়াতে আনুষ্ঠানিকভাৱে সকলোকে নিৰ্দেশ দিলোঁ। ইয়াত আমাৰ যথেষ্ট বিধায়কসকল আছে, সাংসদসকল আছে, প্ৰদেশ কংগ্ৰেছৰ আমাৰ উপসভাপতি, সাধাৰণ সম্পাদকসকল আছে, যুটীয়া সম্পাদকসকল আছে। ভাবি লওক, ইয়াতে মই আনুষ্ঠানিকভাৱে মই সকলোকে পৰামৰ্শ দিলোঁ যে নিজে নিজে গৈ জনগোষ্ঠী চাই, যুৱ সমাজ, মহিলা সমাজ, বয়োজ্যেষ্ঠ সমাজক লৈ আপোনালোকে সৰু সৰু গোট বনাই আপোনালোকে ঘৰে ঘৰে যাওক, ঘৰে ঘৰে যাওক। আৰু কি ক'ব ঘৰত গৈ? ঘৰত গৈ অসমৰ জনসাধাৰণক বুজাব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ স্থিতি, বাস্তৱ ছবি অসমৰ জনসাধাৰণৰ সন্মুখত ফাদিল কৰিব লাগিব।
আজি তাৰিখত এটা প্ৰশ্ন লৈ বিজেপি দলৰ ভিতৰত ভূমিকম্প। কি প্ৰশ্ন? যি প্ৰশ্ন কংগ্ৰেছ দলৰ সভাত উদযাপন হৈছে, উত্থাপন হৈছে, সেই প্ৰশ্নটো হ'ল কোন হয় হিমন্ত বিশ্ব শৰ্মা? কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা সময়ত মোৰ প্ৰয়াত পিতৃ ধৰ্মদেৱে কৈছিল হৈ ৰাজমা ডাঙৰীয়া, কিন্তু আজিৰ তাৰিখত অসমৰ জনসাধাৰণে ক'ব লাগিব কোন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি কিছু কথা পালন কৰিব লাগিব, বুজাব লাগিব যে এইজন ব্যক্তি নিজকে যে ইমান ডাঙৰ শক্তিশালী ৰজা দৰে মানুহৰ মাজত পৰিচয় দিয়ে, বাস্তৱভাৱে ইমান শক্তিশালী নহয়। বাস্তৱভাৱে ইমান শক্তিশালী নহয়। মানুহজন দুৰ্বল। কিয়? যে মানুহজন এটা ঠাইত থাকিবই নোৱাৰে। মানুহজন এটা ঠাইত থাকিবই নোৱাৰে। আৰম্ভ কৰিলে আছো, যি আছো দিনত বিপদ দেখা পালে জাপ মাৰিলে কংগ্ৰেছত। যেতিয়া বিপদ দেখা পালে জাপ মাৰিলে বিজেপি লৈ, আৰু যেতিয়া বিজেপি দলত যেতিয়া চৰকাৰ যাব আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰত জাপ মাৰিব বিচাৰিব। তেতিয়া ল'ব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কংগ্ৰেছক ল'ব লাগিব নেকি? ল'ব লাগে নেকি? আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে সিদ্ধান্ত ললো, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ সভাৰ ভিতৰত আমি সিদ্ধান্ত ললো যে কেতিয়াও চিৰকালৰ বাবে কংগ্ৰেছ দলৰ ভিতৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোমাবলৈ নিদিওঁ। আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কি ক'লে? ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে কি যদি কংগ্ৰেছ আহিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব। নিজৰ পাপৰ বাবে, নিজৰ অন্যায়ৰ বাবে, নিজৰ অহংকাৰৰ বাবে, নিজৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? নিজকে বচাবলৈ আকৌ তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত যাব। আৰু ৰাহুল গান্ধী ডাঙৰীয়া মনটো তেওঁ ভাল মানুহ হ'ব পাৰে, মনটো অলপ ফৰক বৰক হয়। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গৈ ক্ষমা বিচাৰে, আমি ৰাহুল গান্ধী ডাঙৰীয়াক কি কওঁ? অনুমতি দিব লাগে নে নালাগে? দিব লাগে নে নালাগে? আজি শ্ৰদ্ধেয় ৰাইজ, দলৰ সতীৰ্থসকল, আজি অসমৰ ভিতৰত আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে গোপীনাথ বৰদলৈ দেৱৰ পৰা আৰম্ভ কৰি বিপ্লৱ প্ৰসাদ চলিহা, বিষ্ণু প্ৰসাদ বেদী দেৱৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন মুখ্যমন্ত্ৰীজনক দেখা পাইছো, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ইমান মিছলীয়া মুখ্যমন্ত্ৰী আমি দেখা পোৱা নাই। এইবাৰ আমি দেখা পাইছো।